Salot or good morning, day 3 আমাৰ youth camper তো এতিয়া আমি সবে ৰেডি হৈছো এটো আমাৰ ঘৰ যেটো আগতে দেখাইছোৱে তো এতিয়া আমি day 3 কে ৰেডি এতিয়া আমি ব্ৰেকফাষ্ট কৰিব কাৰণে যাই আছো আৰু বাকি দিনটো কি কৰো আপোনালোকক দেখাই থাকিম চাই থাকিব সারণী তুই লুকাই এনে লেখা হল না এইটো যদি মই ভিতৰত দেখা পাও ভাবি কি সব বৰ্ষে আমি গিৰ্জা আহি গলো এতে ওয়ালত এতে ধুনিয়াকে আই এম দা লাইট অফ দা লাইফ তেনেকা মোৰ লাইফ অফ হেমেন এটো সব বৰ্ষে এটোত কালি যেটো ফ্লেশ হোস্টিং কৰিছিলে এইখিনি আৰু এটো আপোনাৰ যোনটো মণ্ডলীত আছে এটো তাৰ গিৰ্জা ঘৰ বাকি ওচৰতে যোনটো আমাৰ প্ৰগ্ৰামৰ এটো বনাইছে বাকি দেখা থাকিম আজি কি কৰো চাই থাকিব তো চাব পাৰিছে আমাৰ ফ্ৰাইডে ঠিক হৈ গল আজি স্যাটাৰডে আৰু বাকি আছে ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ তো আজি স্যাটাৰডে কি কৰো চাই থাকিব আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গল দেখুৱা নহল একো নাই প্লাস যে আমি গৈ আছো আমাৰ সেশন ষ্টাৰ্ট হ'ব তো চাব পাৰিছে আপোনালোকে আমি গৈ আছো আৱাজো হৈ আছে তো আজি চাগে ভিডিঅ' বহুত অলপ কমটি হ'ব পাৰে তথাপিও যি অভাৰভিউ আপোনালোকক মই দেখা দিম চাই থাকিব आराधना करे प्रार्थना करे आराधना करे वो चाहे प्रार्थना है हालेलुया प्रार्थना करे आराधना करे वो चाहे प्रार्थना है আমাৰ আজি মৰ্নিঙৰ বাইবেল ষ্টাডি খতম হ'ল তো এতিয়া আমি অলপমান চাহ খাব যাই আছো চাহ খাই কেনে আমাৰ আৰু বেলেগ ক্লাছ আছে এইবিলাক কৰি চাই থাকিব ইয়াতে আমি এতিয়া বৰ্তমান আধা ঘণ্টাৰ ব্ৰেক চাহ খাব আহিছোঁ তো গোটেই আমি কামৰূপৰ গোটেই এটা আছোঁ আমি ইয়াতে চাহ খাব আহিছোঁ এনেকুৱাই অলপমান ধেমালি ফূৰ্তি আমাৰ ইউথবিলাকৰ তাই দুখ বোলে কিয় দুখ গৰমত ৰখাই থৈছে এইপিনে এয়া আমাৰ চাহ এতিয়া নেকি দেখিবলৈ ধুনীয়া কিন্তু কেৰেক্টাৰ কিন্তু ধুনীয়াটো এটা বল ছোৱালী যদি ধুনীয়া হয় কেইটা ল'ৰা পাগলা হ'ব যোনে হ'ব সিহে জানে সেইটোৱে হয় সেইটো এটা বল হয় হয়নে আমিতো কোলামলা হয় আমাকতো কোনে এনেই এতিয়া ল'ৰা যদি ভাল আমদানি কৰিছে ভাল কাম যদি আছে দেখিবলৈ ধুনীয়া আছে সিওতো মাছ বাছাৰ নিচিনা বাছি ফুৰিব না হয়নে সিও মাছ বাছাৰ নিচিনা বাছি ফুৰিব কোনটো ল'ম কোনটো নল'ম কোনটো কি কৰিম সেইটো এটা ষ্ট্ৰেংথ বি কেয়াৰফুল Timothy কৈছে be strong in the grace that is in Christ Jesus not with your strength আপুনি দেখিবলৈ কিমান ধুনীয়া সেইটোত নহয় আপুনি কিমান কোৱালিফাইড সেইটোত নহয় আপোনাৰ ধন সম্পত্তি কিমান আছে সেইটোত নহয় কিন্তু খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত আপুনি বলৱন্ত হ'ব আমেন তেতিয়াহে আপুনি সেই এক্সপিৰিয়েঞ্চটো পাব ফাইনেলি আমাৰ যোনটো মৰ্নিং ছেশ্যন আছিলে মৰ্নিং ছেশ্যন খতম হ'ল এতিয়া আমি ভাত খাব কাৰণে গৈ আছোঁ তো বাকী কি হৈ থাকে আপোনালোকক মই দেখাই থাকিম চাই থাকিব পৰিছে ব্ৰেকফাষ্টৰ ঠিক হৈ গৈছে এতিয়া লাঞ্চ বাকী আছে লাঞ্চত কি দিয়ে আপোনালোকক দেখাই আছে চাওক
এইবোৰ আছে আজি গাহৰি। ফাইনেলি ভাত খোৱা হৈ গ'ল চিকেনৰ লগত। এতিয়া ৰুমত যাম, গা চা ধুম আৰু ইভিনিং ওলাই আহিম। এতিয়া আমাৰ দুপৰীয়া 4টা বাজিব আৰু তো আমাৰ এই প্লেয়াৰ ফুটবল খেলিব যাই আছে। বাকী আপোনালোকক মই ফিল্ডত যাই কেনে দেখাই আছোঁ কোনে কেনেকুৱাকৈ খেলে। ইয়াতে ভলীবল খেলা হৈ আছে আৰু ফুটবল ক'ত খেলা হয় মই আপোনালোকক দেখাই থাকিম। এইবিলাক আমাৰ টিম। এতিয়া কেপছ হৈ কেনে খেলি আছে, মানে কামৰূপ অসম বাপি সবাৰ আণ্ডাৰত খেলি আছে ইহঁতে। চাব পাৰিছে প্লেয়াৰ ফিল্ডত নামি গ'ল। ইহঁতে হয় আপোনাৰ নৰ্থ বেংক গাৰো হিলছ চাগে। তো বাকী কাৰ লগত মেচ হয় আপোনালোকক দেখাই আছোঁ। চাব পাৰিছে এইবিলাক আপোনাৰ নগাঁৱৰ টিম হয় আৰু এইটো ইয়াৰ এহঁতৰ লগত কোন অপোনেণ্ট থাকে আপোনালোকক মই দেখাই। আমাৰ টিম, আমাৰ কামৰূপৰ টিম এতিয়া মেচটো হ'ব, চাই থাকিব। পাৰিছে আমাৰ কেপছে টছ জিকি গৈছে। তো বাকী এটা খেলাটো দেখাই থাকিম কেনেকুৱা হৈ থাকে। এতিয়া মেচ ষ্টাৰ্ট হ'ব। চবে নিজৰ অপজিশ্যন পাৰ্টিবিলাকক চেক কৰি আছে, মানে হেণ্ডচেক কৰি আছে। তো খেলাটো কেনেকুৱা হয় মই অকণমান আপোনালোক দেখাই থাকিম, গোটেই খেলাটো নেদেখাওঁ। মোৰ ভুল হৈ গৈছিলে। আমাৰ কামৰূপ আৰু শিৱসাগৰৰ মেচ চলি আছে, বাকী দেখাই থাকিম। আপোনালোকে চাইডে দিব। সাইড চেঞ্জ হৈ আছে। তো বাকী অলপমান দেখা, বাকী বেলেগ বেলেগ প্ৰগ্ৰামো আছে, তাতেও যাব আছে। তো প্ৰুফ দা আপোনাৰ গলকিপাৰ, আপোনাৰ কিবা নাই, বুট নাই, তথাপিও বেচেৰা খেলি আছে। টাইম আপ এতিয়া চাগে পেনাল্টি হ'ব চাগে। আৰু মই ফুটবলৰ ইমান নলেজ নাই, তথাপিও অলপমান আপোনালোকক দেখা দিওঁ, চাই থাকক। তাৰপিছত আপোনাৰ কাপ আৰু যোনটো শিৱসাগৰ আছিলে, তো শিৱসাগৰ জিকিলে। তো একো নাই, খেলাটো হাৰ জিত হৈয়ে থাকে। তো পাৰ্টিচিপেট কৰাটোৱে মেইন কথা হয়। তো বাকী কি প্ৰগ্ৰেম হয় আপোনাক মই দেখা থাকে। হোৱাৰ লগে লগে আপোনাৰ ফিল্ডতো গৰু সোমাই গ'ল। তো এতিয়া খেলা এতিয়া বেলেগ টিমৰ হ'ব, চাব। আজি পাৰ্টি বোলে হৈ গ'ল। আমাৰ স্পেচিয়েল চঙো আছে, যদি গাব পাওঁ যদি আপোনালোকক দেখাম। তো আমি গোটেইকেইটা ৰেডি হৈ গৈছোঁ। তো ডাইৰেক্ট আপোনালোকক ষ্টেজ যাই কিনে লগ পাই আছোঁ। চাব পাৰে, আন্ধাৰত গম নাপাব পাৰে। ৰণিত আৰু মই ব্লু, টাইটো ব্লু, বাকী চবৰে আমাৰ হোৱাইট চাৰ্ট আৰু বাকীবিলাকে ব্লেক পেণ্ট, হোৱাইট চাৰ্ট, ব্লেক টাই
আৰু আমি হৈছোঁ আপোনাৰ ব্লু পেণ্ট হোৱাইট চাৰ্ট আৰু ব্লু টাই তো বাকী আন্ধাৰৰ কাৰণে আপোনাক ক্লিয়াৰ পোৱা নাই তথাপিও চাই থাকক আপোনালোক দেখা থাকিম যুৱ বিভাগটো মানে অচল অৱস্থাত আছিলে অলমষ্ট বন্ধ হৈ যোৱাৰ অৱস্থাত আছিলে আৰু 2005 চনত খ্ৰীষ্ট উদ্যোগ সমিতি পুনৰ নতুন ৰূপ দিয়া হৈছিলে আৰু সেই সময়ত এটা জাগৰণ হৈছিলে স্তুতি প্ৰশংসাৰ প্ৰেজেণ্ট ৱৰ্শ্বিপ আৰু সেই সময়ত এওঁবিলাকে আছিলে প্ৰথম সেই 20 বছৰ আগত যেতিয়া নতুনকৈ খ্ৰীষ্টীয় উদ্যোগ সমিতি নামাকৰণেৰে আৰম্ভ কৰি পেলাই কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে তেওঁবিলাকে প্ৰথম প্ৰেজেণ্ট ৱৰ্শ্বিপ আছিলে টীম হিচাপে আৰু তেতিয়াই আমাৰ ল'ৰা ছোৱালীবিলাকে উৎসাহ পাইছিলে আৰু প্ৰেজেণ্ট ৱৰ্শ্বিপ টীম তাৰ বিষয়ে বেছি গুৰুত্ব দিলে আৰু আগবাঢ়ি গ'ল মই আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ মিষ্টাৰ অভিজিত সাহা হৈছোঁ যে ইমানসকল যুৱক যুৱতী আৰু সকলো লোকবিলাক মণ্ডলীবিলাকৰ পৰা গোটেই অসমৰ পৰা গোট খাইছোঁ আমি ইয়াত ঈশ্বৰৰ প্ৰশংসাৰ কাৰণে ঈশ্বৰক জানিবলৈ আৰু তেওঁৰ নাম উচ্চ কৰিবলৈ আৰু আজি আমি এই সন্ধিয়া সময়ত ঈশ্বৰক একেলগে মিলি আৰাধনা কৰিম এইটো এই জগতত যিকোনো কাৰ্যতকৈ আটাইতকৈ উত্তম কাৰ্য হয় গতিকে আহক আমি আমাৰ সেই প্ৰশংসাৰ যিটো বলিদান এটা উত্তম বলিদান আমি ঈশ্বৰৰ ওচৰলৈ আনো হওক আমাৰ হৃদয়েৰে মনেৰে সত্যৰে আত্মাৰে ঈশ্বৰৰ স্তুতি কৰোঁ হওক আপোনালোকে আমাৰ লগত এই গীতবোৰ গাবনে আৰু অকণ জোৰকৈ শুনিব বিচাৰিছোঁ গাবনে বাৰু আমি সকলোৱে কিছুমান জনা গীতে গাম আৰু যদি নতুন হয় অনুগ্ৰহ কৰি আমাৰ লগত শিকি ল'ব আৰু গাব কাৰণ কেতিয়াবা আমি এইবিলাকত এনে অনুষ্ঠিত হ'ব পাৰে ইয়াত কৈছে যে মোৰ জীৱনৰ সকলো আনন্দ খ্ৰীষ্টতে আছে কাৰণ তেওঁ আমাক আন্ধাৰ বাটত পোহৰ দিয়ে আৰু তেওঁক পালেই আমি জীৱন পাইছোঁ গতিকে বাক্যত কোৱাৰ দৰে তেওঁতে জীৱন আছে আৰু তেওঁক যোনে পাইছে তেওঁৰ জীৱন আছে গতিকে আহক আমি এই গীত আশ্বাসেৰে গাওঁ কাৰণ আমাৰ এজন মহান ত্ৰাণকৰ্তা আছে তেওঁ আমাক জীৱন দিছে এই জীৱন আজি আছে আমাৰ শাৰীৰিক জীৱন কাইলৈ নাথাকিব পাৰে কিন্তু আমাৰ আত্মিক জীৱন সদায় থাকিব আমেন মেৰি জিন্দগী কি হৰ খুশি তু হি তিনি অধ্যায় 17 পদ মই ইংলিছতে পঢ়িছোঁ and whatever you do in word or deed do everything in the name of the Lord Jesus giving thanks to God the Father through him বাইবেলে আমাক এটা কাম বাৰে বাৰে কৰিবলৈ কৈছে ধন্যবাদ ধন্যবাদ কাৰণ আমি ইমান আশীৰ্বাদ পাই আছোঁ যে আমি গণি গণি শেষ কৰিব নোৱাৰোঁ আমি ঈশ্বৰৰ ওচৰলৈ আহিলে আমাৰ এটাই প্ৰতিক্ৰিয়া হ'ব পাৰে যে ধন্যবাদ আজিও আমি আহক ঈশ্বৰক ধন্যবাদ কৰোঁ জাষ্ট আমি তেওঁক কওঁ থেংক ইউ লৰ্ড আমি তেওঁৰ ওচৰত সেইবাবে আহিছোঁ ধন্যবাদ কৰিবলৈ আমি নিজৰ জীৱনলৈ চাওঁ নিজৰ পৰিয়ালৰ জীৱনলৈ চাওঁ নিজৰ সমাজৰ জীৱনলৈ চাওঁ ব্যক্তিগত জীৱনত চাওঁ আমি কিমান আশীৰ্বাদ পাইছোঁ আৰু তাৰ কাৰণে আমি তেওঁক ধন্যবাদ দিয়া উচিত আমি গীত এটি গাম ইংলিছত আছে ইয়াত কৈছে I come before you today and there's just one thing that I want to say thank you Lord today and there's just one thing that I want to say thank you Lord thank you Lord
देखा दिया प्रभु देखा दिया प्रभु কৰিছে প্ৰগ্ৰামবোৰ হৈ আছে অলপ অলপ দেখাই আছোঁ চাই থাকক আমি ইউনাইটেড হৈ এইটো কাৰণত আমি একেলগে সকলোৱে তাত মিলি পেলাই নাচি আমি ঈশ্বৰক প্ৰশংসা কৰিবলৈ গৈ আছোঁ ধন্যবাদ ইয়াৰ পিছতে যুৱক হৈ থাকিব উৰিয়া আপুনি ডিস্টার্ব করার জন্য হয় নাকি Are you a hindrance to others who are on their way to experience God? যোনে ঈশ্বৰ অভিজ্ঞতা পাবলৈ ইচ্ছা কৰি আছে আগবাঢ়ি আছে সেইজনৰ কাৰণে আপুনি এটা বাধা হয় নেকি Check your spiritual fitness as you go back tonight. Number 1, what is your knowledge of God? ঈশ্বৰৰ বিষয়ে আপুনি কি জানে What do you know about God that to ঈশ্বৰৰ বিষয়ে কি জানে যাৰ কাৰণে আপুনি আজি ৰাতি আপোনাৰ 10:15 বাজে তো আজি অলপমান দেৰি হৈ গৈছিলে তো ভিডিঅ' কৰা হোৱা নাই তো বৰ্তমান আমি হোটেলত চাহ খাই আছোঁ চাহ খাই ৰুমত যাম যাই কেনে নেক্সট ব্লগ কালি চাব তেতিয়ালৈকে বাই বাই আহি পালোঁ চাব পাৰে চবে আমি আহি গ'লোঁ আজি আমাৰ কেম্পৰ আজি আমাৰ লাষ্ট ছেকেণ্ড নাইট কালি এটা নাইট হ'ব লাষ্ট তাৰপিছত মানডে আমি ৰিটাৰ্ণ টু হোম তো এই যোনবিলাক ভিডিঅ'বিলাক আপুনি চাই আছে তো অলপমান লেট হ'ব পাৰে বা আপোনালোকে গমে পাইছে লেট হৈছে কাৰণ কিয় যোনটো জেগাত আহিছোঁ এইটোত নেটৱৰ্ক নাই প্লাছ আপলোড কৰিব পৰা নাই সেইটোৰ কাৰণে আপোনালোকে চাই থাকিব আৰু নতুন কোনোবা আহিছে যদি লাইক কৰি দিব প্লাছ ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ অলপমান মটিভেশ্যন হ'ব আৰু এনেকুৱা ধুনীয়া ধুনীয়া আপোনালোকক ভাল এটা ভিডিঅ' দেখাব পাৰিম তেতিয়ালৈকে গুড নাইট টাটা বাই বাই